স্পেচিয়েল ৰিভিজন চলি আছে আৰু এই স্পেচিয়েল ৰিভিজনৰ গইনা লৈ পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মতামত আগবঢ়াই থকা আমাৰ দৃষ্টিগোচৰ হৈছে। তেখেতে কেতিয়াবা কৈ থাকে আজি এটা অঞ্চলৰ এইসকল লোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ব, এটা অঞ্চলত আকৌ গৈ পেলাই কৈ দিয়ে তেখেতে যে এই অঞ্চলৰ ভোটাৰসকলৰ নাম ভোটাৰ লিষ্টত ইনক্লুড কৰা হ'ব। গতিকে তেখেতে একচুৱেলি মুখ্য নিৰ্বাচন আয়োগ যিটো আয়োগ আছে সেই আয়োগটো এটা স্বতন্ত্ৰ বিভাগ, এইটো কোনো মন্ত্ৰালয়ৰ বিভাগ নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি যে এইটো তেওঁৰ মন্ত্ৰালয়ৰ বিভাগৰ এটা বিভাগ হয়, সেইকাৰণে তেওঁ এইবিলাক বক্তব্য দি আছে নেকি? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে নিৰ্বাচনী যিটো আয়োগ আছে সেই আয়োগটো যিহেতু স্বতন্ত্ৰ, তাক স্বতন্ত্ৰ হৈ থাকিব দিয়ক। আপুনি তাত হস্তক্ষেপ কৰিব নালাগে, কাৰণ এইটো আপোনাৰ ব্যক্তিগত বিভাগ নহয় বা এইটো আপোনাৰ মন্ত্ৰালয় নহয়। গতিকে আপোনাৰ এই ক্ষেত্ৰত মতামত আগ নবঢ়োৱাটো ভাল বুলি মই ভাবো, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ মন্তব্যৰ দ্বাৰাই নিৰ্বাচনী বিষয়াসকলক, বিএলআৰসকলক, যিসকলক বিএলঅ আছে, বিএল আছে, তেখেতসকলক প্ৰভাৱিত কৰাৰ কাৰণে এটা চেষ্টা কৰি আছে বা ৰাজনীতি কৰি আছে বুলি আমাৰ সন্দেহ হৈছে। লগতে আৰু এটা কথা ক'ব খুজিছো যে অলপ দিন আগতে আপোনালোকে সকলোৱে গম পাইছে, প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমিও গম পাইছো যে বিৰোধী দলৰ এগৰাকী বিধায়কে তেখেতৰ স্পষ্টভাৱে কৈছিলে যে তেখেত উপস্থিত থকাৰ সময়ত বিজেপি দলৰ যিগৰাকী অসম প্ৰদেশৰ সভাপতি আছে তেখেতে খাটিটাকৈ সমষ্টিত নিৰ্দেশনা দিছিলে MLA সকলক বা বিজেপি চৰকাৰসকলক যে ভোটাৰ লিষ্টৰ পৰা ভোটাৰৰ নাম কাটিব লাগে। আৰু সেই কথাটো যেন বৰ্তমান সত্যত প্ৰমাণিত হবলৈ গৈ আছে বুলি আমাৰ ধাৰণা হৈছে। এইবিলাক যি অসমত এচাৰটো লৈ পেলাই চৰকাৰী পক্ষৰ ফালৰ পৰা ধেমাজালি সৃষ্টি কৰি থকা হৈছে, সেই গোটেই বিষয়খিনি লৈ পেলাই আমি যোৱা 12 তাৰিখে আমচুৰ নেতৃত্বত দিল্লীত উপস্থিত হৈ সৰ্বভাৰতীয় মুখ্য নিৰ্বাচনী আয়োগত আমি উপস্থিত হৈ পেলাই আমি আমচুৰ ফালৰ পৰা আমি মেমৰেণ্ডাম দিছো। আজি আমি সমগ্ৰ অসমতে প্ৰতিখন জিলা সমিতিত, জিলা উপায়ুক্ত আৰু আমাৰ প্ৰতিখন জিলাৰ যিগৰাকী নিৰ্বাচনী বিষয়া আছে তেওঁলোকক আমি আজি পুনৰ মেমৰেণ্ডাম দাখিল কৰিছো। আৰু আমাৰ কথা স্পষ্ট যে আমি আৰু দেখা পাইছো যে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপিৰ প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই অলপ দিন আগতে যিখিনি কথা কৈছিলে আৰু অখিল গগৈ ডাঙৰীয়াই যিটো কথা অভিযোগ উত্থাপন কৰিছিলে, আজি সেইটো সত্য প্ৰমাণিত হবলৈ গৈ আছে যেন আমাৰ অনুভৱ হৈছে। কাৰণ মই আপোনালোকক যুক্তি দি আছো, কাৰণ আমি দেখা পাইছো যে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ খবৰ আহি আছে কোনোবা সমষ্টিত আপোনাৰ 10,000, 20,000 এনেকে ভোটাৰ অবজেকশ্যন কৰি আছে। আৰু অবজেকশ্যন কৰা সকলক দেখা পাইছো অধিকাংশই বিজেপি দলে যিসকলক BLA নিয়োগ কৰিছে, এই BLA সকলে আপোনাৰ অবজেকশ্যন দি আছে। নিৰ্বাচনী আয়োগৰ যিটো এচাৰ সম্পৰ্কে যিটো ৰুল, যিটো ফ্ৰেম তেওঁলোকে বনাইছে, সেই ফ্ৰেমৰ স্পষ্টভাৱে উল্লেখ আছে। ক্লজ এইটো আপোনাৰ কিমান আছিলে 11.3.2 যিটো ক্লজ আছে তাতে স্পষ্টভাৱে উল্লেখ আছে যে কোনো বাল্ক অবজেকশ্যন দিব নোৱাৰিব। বাল্ক অবজেকশ্যনৰ অৰ্থটো হৈছে যে এজন ব্যক্তিয়ে এটা মানুহতকে, এজনতকে বেছি মানুহক অবজেকশ্যন দিব নোৱাৰিব। বা যিসকল BLA নিয়োগ কৰিছে, BLA সকলে এদিনত 10জন ব্যক্তিৰ কে অধিক ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দিব নোৱাৰিব। কিন্তু মই স্পষ্টভাৱে আপোনালোকক ক'ব পাৰো যে বিশ্বনাথ জিলাৰ এটা অঞ্চলত মই দেখা পাইছো এজন BLA এটা ৱাৰ্ডৰ, এটা বুথৰ 67 গৰাকী ব্যক্তিৰ বিৰুদ্ধে একেদিনাই তেখেতসকলে অবজেকশ্যন দিছে। যোৱা 6 জানুৱাৰী তাৰিখে অবজেকশ্যন দিছে। 67ৰ ভিতৰত 44 জন ব্যক্তিক মৃত বুলি তেখেতসকলে দেখুৱাইছে। অসমৰ যিসকল নাগৰিক আছে এই নাগৰিকসকলৰ লগত অন্যায় কৰি UPSC পাছ কৰাৰ পিছত পুনৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ বাধ্য কৰাইছে। গতিকে এইটো হ'ব নালাগে। আমি দাবী জনাইছো এটা ফেয়াৰ এণ্ড এটা সুন্দৰ উপযুক্ত এটা ভোটাৰ তালিকা প্ৰস্তুত হ'ব লাগে, য'ত কোনো ধৰণৰ বিসংগতি নাথাকে, প্ৰকৃত ভাৰতীয় লোকসকলৰ যাতে কোনো হাৰাশাস্তি নহয়, তেনেকুৱা এখন ভোটাৰ তালিকা প্ৰস্তুত কৰি 26 চনৰ যি নিৰ্বাচন আহি আছে সেই এটা সুন্দৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে নিৰ্বাচন আয়োগ লগতে সকলো পক্ষক আহ্বান জনাই আমি আমচুৱে সকলোকে আহ্বান জনাইছো। On the beat.